যিবিলাকে চাৰ্টিফিকেট উলিয়াব পৰা নাই, তোমালোকে ৰিজাল্টটো ভালদৰে চাব পৰা নাই, তোমালোকে যিটো দেখাইছে ক্লিক ফৰ এনএমএছ তাত ক্লিক কৰিবা। ঠিক আছে, তাৰ আগতে তোমালোকক মই জনাই থৈ যাওঁ, যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বৰ্তমানলৈকে এনএমএছৰ ৰিজাল্ট পোৱা নাই, লগতে তোমালোকৰ ৰিজাল্টটো চাইছে যদিও তোমালোকে ভালদৰে লিষ্টখনত বিচাৰি পোৱা নাই বা তোমালোকৰ কোৱালিফিকেশ্যন হৈছে নে এবাৰ চাব মন আছে, তোমালোকে যিটো মই ক্লিক কৰিলো তোমালোকৰ বিদ্যাৰ্থী এপত, সেই বিদ্যাৰ্থী এপত তোমালোকে ক্লিক কৰিবা। তোমাৰ প্লেচ যদি নাই তোমালোকৰ প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'বা। ঠিক আছে, কৰাৰ পিছত তোমালোকে লগইনত যাবা। তাৰ আগতে আৰু এটা কথা কৈছো, আমাৰ ক্লাছ 9 টিউচন চলি আছে, তোমালোকে যদি কোনোবা জইন হ'ব বিচাৰে তেনেহ'লে হ'ব পাৰা। আমাৰ ক্লাছবিলাক 7 বজাৰ পৰা 7 বজাৰ পৰা আমাৰ আৰম্ভ হয়, বিশেষকৈ কেতিয়াবা আমাৰ 7:30 বজাৰ পৰা হয়। চ' তোমালোকে ক্লাছত জইন হ'ব পাৰা, তোমালোকে লাইভ ক্লাছ পাবা, তোমালোকৰ কনচেপ্ট ক্লিয়াৰ পাবা, মেথ, চায়েন্স আৰু ইংলিছ গ্ৰামাৰ আমাৰ টিউচনত পঢ়োৱা হ'ব। গতিকে তোমালোকৰ নোটছ বিলাকো দিয়া হ'ব। মাত্ৰ তোমালোকে 499 টকা দিলে এবছৰ পঢ়িব পাৰিবা, আৰু তোমালোকে 200 টকা দিলে তোমালোকে 4 মাহ পঢ়িব পাৰিবা। তাৰপিছত তোমালোকে পঢ়িব বিচাৰিলে মাহিলী 49 টকাকে দি গ'লে হ'ল। ছাত্ৰ-ছাত্ৰীসকল, তেনেহ'লে আমি আৰম্ভ কৰিছো। তোমালোকে প্ৰথমে তোমালোকৰ ৰোল নম্বৰটো ইয়াত বহুৱাই দিবা। তোমালোক প্ৰথমতে কোৱালিফিকেশ্যন হ'লে নে নাই সেইটো চাব পাৰিবা, আৰু যিবিলাকে হৈছে তোমালোকে এখন চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিবা। মই নাম্বাৰ এটা মাৰি লিখি দিছো, তোমালোকৰ ষ্টুডেণ্টৰে হয়। চ' মই নাম্বাৰটো লিখি মাৰি দিছো, মানে ইয়াত টাইপ কৰিছো, তোমালোকে এনেকুৱাকে কৰিবা। তাৰপিছত তোমালোকে ডেট অফ বাৰ্থটো দিবা, বা লিখি দিব পাৰা, লিখি দিবা। তাৰপিছত লগইনত ক্লিক কৰি দিবা। ইয়াত তোমালোকে দেখা পাইছা এইখন যিখন আছে তোমালোকৰ, ইয়াত এপ্লিকেশ্যন নাম্বাৰটো, ৰোল নাম্বাৰটো আহিছে, নেমটো আহিছে, আৰু লগতে ফাদাৰ্ছ নেম আহিছে, মাদাৰ্ছ নেম আহিছে, আৰু ডিষ্ট্ৰিক্টখনৰ নাম আহিছে, আৰু চেণ্টাৰ নাম য'ত বিদ্যালয়ত দিছিল, আৰু কোৱালিফাই ষ্টেটাছত আহিছে ন' বুলি, মানে চিলেক্টেড হোৱা নাই। অ'কে, তাৰপিছত চাৰ্টিফিকেটত ক্লিক কৰি দিবা। যিহেতু নেটৱৰ্কৰ কাৰণে প্ৰব্লেম আছে, চ' চাৰ্টিফিকেটখন মই ডাউনলোড কৰিব পৰা নাই, চেষ্টা কৰি আছো যদিও নেটৰ অসুবিধা নহ'লে তোমালোকে ডাউনলোড কৰিব পাৰিবা। ঠিক আছে, তাৰপিছত এজন যদি কোৱালিফাই হৈছে নে বেলেগ এজন ষ্টুডেণ্ট চাই দিছো। মই ইয়াত লগ ইন কৰি ল'ম, প্ৰথমতে নাম্বাৰকেইটা মাৰি ল'ম। তাৰপিছত ডেট অফ বাৰ্থটো আমি দি দিম। ডেট অফ বাৰ্থটো তোমালোকে বহাই দিবা, স্লেছ দিবা। তাৰপিছত তোমালোকে কি কৰিবা, লগইনত ক্লিক কৰিবা। ইয়াত তোমালোকে দেখা পাইছা এপ্লিকেশ্যন নাম, ৰোল নম্বৰ নাম, নেম আহিছে, ফাদাৰ্ছ নেম আহিছে, মাদাৰ্ছ নেম আহিছে, ডিষ্ট্ৰিক্ট আহিছে, আৰু চেণ্টাৰ আহিছে, আৰু কোৱালিফাই ষ্টেটাছ ইয়েছ আহিছে। গতিকে চাৰ্টিফিকেটত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰিলে তোমালোকৰ ডাউনলোড হ'ব, যিহেতু এপটো শ্ল' হৈ আছে, চাৰ্ভাৰ প্ৰব্লেম হৈ আছে, মই ট্ৰাই কৰি আছো কিন্তু কৰিব পৰা নাই। যেতিয়া প্ৰব্লেম নহয় তোমালোকে কৰিব পাৰিবা, লগতে তোমালোকে কোৱালিফাই হৈছে নে নাই এবাৰ তোমালোকে ভালদৰে ৰিচেকিং কৰিব পাৰিবা। ঠিক আছে, নেক্সট তোমালোকক নেক্সট ক্লাছত লগ পাম। তোমালোকে হোৱাটছএপ নাম্বাৰটো যিটো আছে, এই হোৱাটছএপ নাম্বাৰটো তোমালোকে SMS দিলে আমাৰ যিটো ক্লাছ 9 তোমালোকে জইন হ'ব পাৰিবা। ঠিক আছে, বাই, ভালদৰে তোমালোকে পঢ়া শুনা